হেল্ল' বন্ধুসকল, ভালে আছেনে বাৰু? আমি আজি আহি আছোঁ লিকাবালিত থকা মালিনী থানলৈ। আমাৰ সৰু ছোৱালীৰ বাৰ্থডে আছিলে। বাৰ্থডে বুলি আমি কিবা এটা আগবঢ়াইছিলোঁ, গতিকে সেই কামভাগ কৰিবলৈকে আমি আহিছোঁ। আৰু আপোনালোকক মালিনী থানলৈ গৈ পিনে মালিনী থানৰ গোটেই ভিউজটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাবচোন। আমি এতিয়া পাইছোঁহি বৰ্তমান চিলাপথাৰ টাউন। চিলাপথাৰ টাউনৰ গোটেই ভিউজটো চাওকচোন। চিলাপথাৰ টাউনখন একচুৱেলি বহুত ভিৰ হয়, গতিকে লাহে লাহে চলাব লাগিব। আৰু আমি গৈ থাকিম, যাওঁতে মানে ৰাস্তাত কি কি পাওঁ, কি কি দেখাও পাওঁ চাওঁচোন। আৰু আপোনালোকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব। এয়া বন্ধুসকল, আমি লিকাবালি টাউন পাই গ'লোহি আৰু বেছি দূৰ নাই। এতিয়াতো এয়া পূজা মণ্ডপ বনাই আছে। পূজা যিহেতু পাইছেহি। লিকাবালিখন হৈছে অৰুণাচল আৰু আছামৰ একেবাৰে বাউণ্ডেৰী হয়, বৰ্ডাৰ এলেকা। এতিয়া আমি পাইছোঁহি একেবাৰে মালিনী থানলৈ যোৱা ৰাস্তাটো। আৰু খন্তেক পিছতে আমি সোঁ চাইডে ঘূৰিম। এয়া আমি এতিয়া মালিনী থানলৈ যোৱা ৰাস্তাটো পাই গ'লোহি। এইফালৰ পৰা আমি এতিয়া সোঁ চাইডে যাম। এইফালে আপোনাৰ পাহাৰ এলং চেলং সেইফালে যাব পাৰি, আৰু এইফালে যাম আমি এতিয়া মালিনী থান। তো বন্ধুসকল, পাই গ'লোহি আমি বহুত বেয়া ৰাস্তা অতিক্ৰম কৰি পিনি এয়া মালিনী। ৰাস্তা ইমানেই বেয়া আছিল, গতিকে ৰাস্তা দেখাবলৈতো সম্ভৱেই নহয়। গতিকে ডাইৰেক্ট আহি পিনে আমি মালিনী থানতে আহি পিনে উপস্থিত হৈছোঁহি। ঠিক আছে ঠিক আছে, হ'ব। ফুচকা খাবা আকৌ। 1 মিনিট, এতিয়া মই লৈ লৈছোঁ টিকেটটো। লেডিজ জেণ্টছ মেডাম টিকেট দি এইটো লৈ ল'লোঁ। এতিয়া এণ্ট্ৰি কুপন লৈ ল'লোঁ। এতিয়া সোমাম আৰু আমি। এখন চব কিমান ধুনীয়া পাতিলে আকৌ গেটখন ন এতিয়া। এইফালে এণ্ট্ৰি হ'ম এতিয়া। ये टिकट ফাইনেলি আমি সোমাই গ'লোঁ, মন্দিৰৰ ভিতৰত সোমাইছোঁ। আৰু এতিয়া যাম ওপৰৰ মন্দিৰ দৰ্শন কৰিম, আপোনালোককো দেখুৱাম। ভিডিঅ' কৰি দিলোঁ গোটেইখনত। কোনফালে যাবা শুন? চিৰিফালে যাবানে? চিৰি নালাগে, এইফালে দিব এইফালে ভাগৰ নালাগে, এইফালে যাম। এই বন্ধুসকল, আহি আছোঁ আমি এতিয়া এইফালে। শুন পাহি, আহা আহা, শুন পাহি আহা আহা। মন্দিৰত সোমালে যিহেতু পৰিষ্কাৰ কৰি সোমাব লাগে, গতিকে ভৰি হাতকেইটা ধুই লৈছোঁ। এয়া প্ৰথম কাৰ্য, ইয়াৰ বাহিৰতে চাকিখন জ্বলাব লাগে, গতিকে আমি জ্বলাই লৈছোঁ। তাৰপিছত ভিতৰলৈ যাম। আমাৰ চাকি জ্বলাই যিহেতু হৈ গ'ল, আমি এতিয়া যাম মন্দিৰ ভিতৰ ভাগলৈ। আমি যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামভাগ আগতীয়াকৈ কৰি লওঁ, তাৰপিছত বাকী বস্তু। আমি এতিয়া বন্ধুসকল মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। ভিতৰলৈ গৈ পিনে আমি এতিয়া পূজা ভাগ কিবা কৰোঁ। চাওকচোন বন্ধুসকল, মন্দিৰৰ ভিতৰ ভাগ কিমান ধুনীয়া কৰি দিলে। ভিতৰখনো এনেও ধুনীয়া। ইয়াত মালিনী মা আছে, গতিকে এনেও ধুনীয়া হ'বই। এতিয়া বাহিৰখনো বহুত ধুনীয়া কৰিলে, বাহিৰখনো বহুত ৰংচঙীয়া কৰিলে। গতিকে গোটেই ভিউজটো আপোনালোকক দেখাম। আহকচোন বন্ধুসকল, আমি পূজাভাগ কৰোঁ আৰু মাৰ চৰণত সেৱা কৰি পিনে আমি আশীৰ্বাদ লওঁ।
আৰু চাওকচোন বন্ধুসকল, আমি সেৱা লৈছোঁ আৰু আমাৰ লগতে আমাৰ সৰু ছোৱালীও তাইও সেৱা লোৱাৰ নিচিনাকৈ ৰৈছে। তাইও সেৱাই লৈছে ধৰক, যিহেতু এবছৰ হৈছে তাই এইবিলাকতো একো নাজানেই, কিন্তু আমাক লোৱা দেখি তাইও একো আমনি নকৰাকৈ ধুনীয়াকৈ আমাৰ লগতে শাৰী পাতি ৰৈছে। তাইও জানিছে চাগে ভগৱানৰ শ্ৰীচৰণত সেৱা লৈছোঁ কাৰণে তাইও বুজি পাইছে কিজানি। হৈ গ'ল আমাৰ। এতিয়া মন্দিৰটো মানে কি 3 পাক ঘূৰিব লাগে বুলি কৈছে। আমি গোটেইকেইজনে এতিয়া ঘূৰি আছোঁ। গোটেইকেইজনে ঘূৰি আছোঁ এতিয়া 3 পাক। বন্ধুসকল, আমাৰ প্ৰায় পূজা কৰা হৈ গ'ল। এতিয়া মানে কি মালি থানৰ ভিতৰত যিখিনি বস্তু আছে, মই সেইখিনি বস্তু আপোনালোকক দেখাম বুলি ভাবিছোঁ। এইবিলাক চব শিলৰ, এইবিলাক চব শিলেৰে নিৰ্মিত। এইবিলাক আপোনাৰ চব শিলেৰে পুৰণা বহুত, কিমান বছৰ পুৰণা কোনো ক'ব নোৱাৰে। এইবিলাক চব এনেকৈ সজাই ৰখা হৈছে ইয়াত। অলপ বেলেগ একো নহয়, কি চিমেণ্ট বুলি নহয়, গোটেই পকা কি কয় শিলৰে তৈয়াৰী। এইবিলাক চব শিলেৰে তৈয়াৰী, এইবিলাক চব সজাই থৈছে। আৰু ইয়াত আচৰিত এটা বস্তু আছে, মই দেখাম আপোনালোকক। এটা আচৰিত ধৰণৰ কুঁৱা আছে। এয়া মালিনী থান মন্দিৰৰ পিছৰ ভাগ, পিছফালৰ ভিউজটো এইটো। ক'ত আছিলে তোমালোকক মই বিচাৰি ফুৰিছোঁ। ইয়াত আচৰিত কুঁৱা এটা আছে। এইটো পানী মানে ইমান ওখ পাহাৰত আছে যদিও এই কুঁৱাটো মানে নুশুকায়। পানীটো এইটোৱে হৈছে সেইটো কুঁৱা। ইয়াত চাওক, ইয়াত পানী নুশুকায় মানে, আৰু পানীৰ ভিতৰত বহুত খুচুৰা পইচা পৰি আছে। নাপায় নলওঁ দেই। ওলটা ইয়াত দিয়েহে আকৌ পইচা, এটকীয়া দুটকীয়া পইচা থকা হ'লে মই দিলোঁহেঁতেন ইয়াত। নহয়, দিয়ে। এই কুঁৱাটো আচলতে ইমান সঁচি সেইটো মই নাজানো বাৰু, কিন্তু এই কুঁৱাটোৰ এটা ৰহস্য আছে। ৰহস্যটো মানে কি, এই কুঁৱাটোৰ ৰহস্যটো হৈছে একেবাৰে আপোনাৰ পাহাৰৰ ওপৰত আছে। চেকপোষ্টৰ পৰা আপোনাৰ 3 কিলোমিটাৰ ভিতৰত আকাশী গংগা বুলি কয়, তাতহে ইয়াৰ ৰহস্যটো আছে। গতিকে মই যেতিয়াই আকাশী গংগালৈ যাম, তেতিয়াই ইয়াৰ ৰহস্যটো মই আপোনালোকক জনাম। এইফালে ওপৰতো এইবিলাক গোটেই পাথৰে আছে, পাথৰে নিৰ্মিত এইবিলাক। এইটো চাওক, পানী আমি নি থৈ দিয়া আছে। পানী কেলৈ ইবাৰ আহোঁতে আমি নিয়া নাই, পানী আছে ন নি থৈ দিয়া। শুনপাহি আমি ক'লৈ আহিলোঁ আজি? আমি ক'লৈ আহিলোঁ ন? নেতেন কিমান চফা পানী দেখিছা নাই? বগাব নিদিবা, পৰিব লাগিলে হ'ল আৰু তলত পৰিবগৈ একেবাৰে। এয়া সন্ধিয়া হৈছে আৰু ইয়াত সঁচাই কিমান ধুনীয়া লাগিছে। এই দূৰণিত দেখিছে যে অকণ গ্ৰীণ টাইপৰ দেখিছে যে, আমাৰ ছোৱালীয়ে চাবলৈ পোৱা হেৰি কৰি আছে। কি নীলা পাত ওলাইছে বুলি কৈছে। আচলতে তাত হয়তো লাইট ফিটিং কৰি ৰাখিছে পাতখিনিত, গতিকে ওচৰৰ পৰা চালেহে গম পাম। এই লাইটিং চিষ্টেম আছে শুনো, এইবিলাক লাইটিং, সেইকাৰণে পাতবিলাক গোটেই হেৰি লাগিছে, গ্ৰীণ লাগিছে। চাই হ'লে নি আৰু নোচোৱা নেকি? এই ওপৰলৈ আপোনাৰ ৰুক্মিণী মন্দিৰ আছে, কিন্তু ৰাস্তাটো এতিয়া ব্লক হৈ আছে নেকি। আগতে গৈছিলোঁ, বহুত দিনৰ আগতে গৈছিলোঁ, আৰু এতিয়া সন্ধিয়া হৈ গ'ল, এতিয়া যাবলৈতো নোৱাৰি বাৰু। পিছত আকৌ এদিন আহিলে মানে ৰুক্মিণী মন্দিৰটো দেখাম। সন্ধিয়াৰ মালিনী থানৰ ভিউজটো কিমান ধুনীয়া লাগিছে চাওক, লাইটিং পূৰা লাইট লগাই দিলে। আপোনাৰ যাবলৈকে মন নাযাব, সঁচাই কৈছোঁ বন্ধুসকল, আহিলে মানে যাবলৈ মন নাযাব আপোনাৰ। চাওঁতে বহুত দেৰি হৈ গ'ল পাই, এতিয়া ঘৰলৈ যোৱাহে কথা হ'ব। এইফালে এতিয়া নামি যাওঁ। তো বন্ধুসকল, ভিডিঅ'টো
বৰ বেছি দীঘল হৈ যাব, গতিকে বৰ বেছি দীঘল নকৰোঁ। এতিয়া তললৈ লাহে লাহে নামি যাওঁ। এতিয়া আমি ইফালেদি নামি যাওঁ আৰু তোমালোকে কি দীঘলেই গ'লা নি? বন্ধুসকল, আমি এতিয়া তললৈ নামি আহিলোঁ আৰু খন্তেকৰ পিছতে আমি আৰু এতিয়া ঘৰলৈ যাম। যোৱাৰ আগতে আকৌ ছোৱালীয়ে ফুচকা খাম বুলি কৈছিলে। এতিয়া ফুচকা খাই মেলি লাহেকৈ ঘৰলৈ যাম আৰু ময়ো খাম, ছোৱালীও খাব, মাকো খাব, আৰু এজনী ছোৱালী আছে তাইও খাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল, বৰ বেছি দীঘলীয়া নকৰোঁ। আপোনালোকেও ভালে থাকক, আমাকো ভালে থাকিবলৈ সদায় আশীৰ্বাদ কৰিব। আৰু বন্ধুসকল, যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।